हेलो फ्रेंड्स, उर्दूत एक कहावत है, हज़ारों मुख्तलिफ फूल मिलके एक गुलदस्ता बनता है। माने अ लॉट ऑफ डिफरेंट फ्लावर्स मेक अ बुके। आमी आमार नॉर्थ इस्टक एटा फूलर गुलदस्ता बा बुकेर लगत कम्पेयर करिब पारों, जोत भिन्न प्रकाৰৰ बा भिन्न ट्राइब्स एकेलगत लग लागि एटा एनका कल्चरल डाइवर्सिटी सृष्टि करे which makes different parts of the world envious of it. But আপোনালোকে কেতিয়াবা ভাবিছেনে যে নৰ্থ ইষ্টত ইমান ডাইভাৰ্চিটি আহিলে ক'ৰ পৰা, ইমান বিভিন্ন প্ৰকাৰৰ বা ইমান বিভিন্ন জাতি জনগোষ্ঠী কেনেকৈ উত্তৰ পূৰ্বাঞ্চলত আহি বসবাস কৰিব আৰম্ভ কৰিছে। আজি আমাৰ ভিডিঅ'টোৰ হেতু উদ্দেশ্য যে আপোনালোকৰ অকমান চিনাকি কৰাই দিওঁ যে কেনেকৈ নৰ্থ ইষ্টত ভিন্ন জাতি জনজাতি আহি নৰ্থ ইষ্টত বসবাস কৰিবলৈ আৰম্ভ কৰিছে। আৰু আজি আপোনালোকক মই ইয়াত মাইগ্ৰেশ্যন ইন নৰ্থ ইষ্ট ইণ্ডিয়াৰ বিষয়ত কিছুমান কথা ক'ম। আপোনালোকে জানেনে নৰ্থ ইষ্টত ফাৰ্ষ্ট যোনটো ট্ৰাইব থাকিব আৰম্ভ কৰিছিলে বা একচুৱেল ইণ্ডিজিনাছ ট্ৰাইব কোনটো হয় নৰ্থ ইষ্টৰ? কিছুমানে জানে, কিছুমানে চাগে নাজানে। চ' দ্য অৰিজিনেল ট্ৰাইব ডেট ৱেৰ দ্য ইনহেবিটেণ্টছ অফ নৰ্থ ইষ্ট ৱেৰ দ্য মন খামেৰ পিপল। এতিয়া আপোনালোকে চাগে ভাবিছে মন খামেৰ কোন হয়? কেতিয়াতো এতিয়া বৰ্তমান সময়ত মন খামেৰ বুলি একো উল্লেখ কেতিয়াও ক'তো নহয়। চ' আপোনালোকে চবে চাগে শ্বিলং গৈছে, তো শ্বিলং গ'লে আপুনি তাতে প্ৰমিনেণ্ট ট্ৰাইবটো কোনটো দেখা পায়? দ্য খাচীছ। আৰু আপুনি চেৰাপুঞ্জী ফালে যায় তেতিয়া আপোনালোকে কোনটো প্ৰমিনেণ্ট ট্ৰাইব দেখা পায়? দ্য জয়ন্তীয়াছ। এই খাচী আৰু জয়ন্তীয়া যোনটো ট্ৰাইবেল পপুলেশ্যন আছে, দে আৰ দ্য ডিচেণ্ডেণ্টছ অফ দ্য মন খামেৰ পিপল and they are the actual inhabitants of this place. Okay, let's move on to the map of Northeast. So, আমি কি জানো, the first tribe to settle off in Northeast India were the Mon Khmer people. Okay, তাৰ পিছত নৰ্থ ইষ্টত মেজৰ ঢৌ আপোনালোকে ভালকৈ যদি চায়, নৰ্থ ইষ্টত টোটেল 11টা ঢৌত বাহিৰৰ পৰা মানুহ আহিছিলে। আৰু সেই 11টা ঢৌত আপুনি দুটা ভাগত ভাগ কৰিব পাৰে, বেচিছ অফ কামিং অফ ব্ৰিটিছ টু নৰ্থ ইষ্ট ইণ্ডিয়া। দ্য ফাৰ্ষ্ট ৱাজ দ্য প্ৰি ব্ৰিটিছ, মানে ব্ৰিটিছ অহাৰ আগত যোনকেইটা ঢৌ আহিছে, আৰু এটা মেজৰ ফেকশ্যন আছিলে যোনটো ব্ৰিটিছ অহাৰ পিছত ঢৌ আহিছিলে। ঠিক আছে, চ' আপুনি দুটা ঢৌত ভাগ কৰিব পাৰে বা দুটা ভাগত ভাগ কৰিব পাৰে 11টা ঢৌত। চ' দ্য অৰিজিনেল ইনহেবিটেণ্টছ অফ দ্য মন খামেৰ। তাৰপিছত আহিলে আপোনাৰ নৰ্থ ইষ্টলৈ দ্য টিবেটো বাৰ্মিজ গ্ৰুপ অফ পিপল। এতিয়া টিবেটো বাৰ্মিজ গ্ৰুপ অফ পিপল কোনফালৰ পৰা আহিছিলে? তাত দুটা ব্ৰাঞ্চ হৈ আহিছিলে। এটা আহিছিলে আপোনাৰ নৰ্দাৰ্ণ ফালৰ পৰা। নৰ্দাৰ্ণ ফালৰ পৰা মানে আপোনাৰ ফাৰ্ষ্ট হিমাচলত সোমাইছিলে, হিমাচল হৈ উত্তৰাখণ্ড হৈ ফল'য়িং দ্য ফুটহিলছ অফ হিমালয়া নৰ্থ ইষ্ট বেচিকেলি আছামত আহি সোমাইছে। আৰু এটা আহিছিলে আপোনাৰ ফ্ৰম দ্য ইষ্টাৰ্ণ ছাইড, দে আৰ দ্য টিবেটো বাৰ্মিজ পিপল। আপোনালোকে চবে মহাভাৰতত হিডিম্বাৰ কথা শুনিছে, হিমাচলত এটা হিডিম্বাৰ মন্দিৰো আছে। সেইবোৰৰ পৰা আমি জানো যে দ্য পাথ দে ফ'ল' কোনফালৰ পৰা আহিছে। এতিয়া আপুনি ভাবিব চাগে যে টিবেটো বাৰ্মিজ পিপল কোন হয়? চ' এতিয়া নৰ্থ ইষ্টত মেক্সিমাম ট্ৰাইবেল গ্ৰুপ বিলং টু দ্য টিবেটো বাৰ্মিজ গ্ৰুপ অফ মংগলইডছ। তাৰ ভিতৰত আপুনি বড়োছ আছে, সোণোৱাল কাছাৰীছ আছে, ডিমাছাছ আছে, কাৰ্বিছ আছে আৰু ভিন্ন জাতি আছে। চ' দ্য ছেকেণ্ড ৱেভছ ৱেৰ দ্য টিবেটো বাৰ্মিজ পিপল। তাৰপিছত আৰু এটা ঢৌ আহিল, যোনটো আহিল আৰিয়ানছবোৰ অহাৰ পিছত। আৰ্য সম্প্ৰদায়ৰ মানুহ প্ৰথম ভাৰতলৈ আহিলে, তাৰপিছত লাহে লাহেকৈ গোটেই ইণ্ডিয়াত স্প্ৰেড হ'ব আৰম্ভ হ'ল আৰু তেনেকৈ নৰ্থ ইষ্টলৈ আহি সোমালে। চ' দ্য থাৰ্ড ৱেৰ দ্য ইণ্ডো আৰিয়ানছ। সিহঁতে আপোনাৰ নৰ্থ ৱেষ্টাৰ্ণ ফালৰ পৰা আহি নৰ্থ ইষ্টলৈ সোমালে। আপোনাৰ এৰাউণ্ড 13th centuryলৈকে দে ৱেৰ দ্য অনলি, দিছ থ্ৰী কমিউনিটিজ ৱেৰ দ্য অনলি পিপল ৰিচাইডিং ইন নৰ্থ ইষ্ট। আপোনালোকে চবে জানে চাগে 1206 চনত বাখতিয়াৰ খিলজীয়ে অসম আক্ৰমণ কৰিছিলে, আৰু তাৰ পিছৰ পৰা দিল্লী আৰু নৱাব অফ বেংগলৰ ফালৰ পৰা কণ্টিনিউৱাছ ইনভেশ্যন হৈয়ে থাকিল নৰ্থ ইষ্টত। কেতিয়াবা তুৰ্বক আহিলে, কেতিয়াবা আলাউদ্দিন হুছেইন শ্বাহ আহিলে, কিন্তু সিহঁতে এটা পৰ্চন অফ কমিউনিটি নিজৰ লগত লৈ আহিলে। দ'জ ৱেৰ দ্য মুছলিম ছ'লজাৰ্ছ এণ্ড দ্য মুছলিম ক্ৰাফ্টছমেন, যাৰ ভিতৰত বহুতখিনি সংখ্যক মানুহ অসম বা নৰ্থ ইষ্টতে থাকি গ'ল। চ' দ্য ফ'ৰ্থ ৱেভ ৱেৰ দ্য
ইণ্ডো মুছলিমছ। সিহঁতৰ ৰেমনেণ্টছ এতিয়া আমি গৰিয়া মৰিয়া যোনটো কমিউনিটি আছে তাৰ ভিতৰত পাওঁ। অ'কে, চ' দ্য নেক্সট ৱেভ দেট কেম ৱাৰ দ্য গেম চেঞ্জাৰ ইন নৰ্থ ইষ্ট। দ্য ফিফ্থ ৱেভ ৱাৰ দ্য টাই আহোমছ। টাই আহোমছ আহিল 1228 চনত। তাৰ লিড কোনে কৰিছিলে? চুকাফা। সিহঁতে আহিলে কোনফালৰ পৰা আহিলে? এইটো ছাইডৰ পৰা, ফ্ৰম দ্য ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ। সিহঁতে অৰুণাচল হৈ পাটকাই ক্ৰছ কৰিলে, অৰুণাচলৰ ফালেদি অসমলৈ আহিলে। সিহঁতে প্ৰথম নিজৰ চেণ্টাৰটো এষ্টাব্লিছ কৰিছিলে টিপামত, লাহেকৈ তাৰ পৰা শ্বিফ্ট কৰিল আৰু 1253 চনত চৰাইদেউত নিজৰ পাৰ্মানেণ্ট কেপিটেল এষ্টাব্লিছ কৰিল। আহোমছ অহাৰ পিছত এৰাউণ্ড 2 চেঞ্চুৰী পিছত আৰু এটা ট্ৰাইব ম্যানমাৰ ক্ৰছ কৰি নৰ্থ ইষ্টলৈ আহি সোমালে, স্পেচিয়েলি ইন নাগালেণ্ড হিল ৰিজনত। দ'জ ৱেৰ দ্য নাগাছ। দ্য ছিক্সথ ৱেভ ৱাজ অফ দ্য নাগাছ। সিহঁতে নাগালেণ্ডৰ যোনকেইটা নাগা হিলছৰ যোনকেইটা শিখৰ আছিলে বা পিকছ আছিলে সেইকেইটা অকুপাই কৰি বহিলে। আৰু সিহঁতৰ ঠিক পিছে পিছে টাই কমিউনিটিৰ আৰু 5টা ট্ৰাইবছ নৰ্থ ইষ্টলৈ আহি সোমালে। দ'জ ৱেৰ দ্য টাই খামতিছ, টাই খাময়াং, ফাকে, আইটন, etc. So the 7th wave was the Thai people, basically Khamtis, Khamyangs and Phake. So where did they live? ক'ত সিহঁতে নিজৰ এষ্টাব্লিছ কৰিলে? অৰুণাচল আৰু ইষ্টাৰ্ণ আছাম, বা আমি এতিয়া বৰ্তমান আপাৰ আছাম বুলি কওঁ। ডিব্ৰুগড়, শদিয়া, তিনিচুকীয়া এইবোৰ ফালে টাই মানুহ এতিয়াও পোৱা যায়। ৱেৰ ডিফাৰেণ্ট ফ্ৰম দ্য আহোমছ, slightly different from the Ahoms. Okay, so this was the basically the waves that came to northeast prior to the British. তাৰপিছত কি হ'ল? 1826 চনত ইয়াণ্ডাবু ট্ৰিটি স্বাক্ষৰ কৰা হ'ল। ব্ৰিটিছ অসমলৈ আহিলে। এতিয়া ব্ৰিটিছ যেতিয়া অসমলৈ আহিলে তেতিয়া সিহঁতে কিছুমান বাহিৰৰ মানুহ লৈ আহিলে, বেচিকেলি দ্য ৰাজস্থানীজ, দ্য বেংগলীজ, দ্য নেপালীজ এণ্ড চাম আদাৰ নৰ্থ ইণ্ডিয়ান ট্ৰাইবছ। সিহঁতক অনা হৈছিলে জাষ্ট বিকজ অফ এডমিনিষ্ট্ৰেটিভ পাৰ্পাছ, যে যোনটো ব্ৰিটিছ এডমিনিষ্ট্ৰেশ্যন আছিলে নৰ্থ ইষ্টত সেইটো চাবলৈ। বাট দে বিকেম এ পাৰ্মানেণ্ট ছেটলাৰ অফ দ্য নৰ্থ ইষ্ট ৰিজন। চ' দ্য আফটাৰ ব্ৰিটিছ দ্য 8th ৱেভ কেম। দ'জ ৱেৰ অফ দ্য বেংগলীজ, ৰাজস্থানীজ, এক্সেট্ৰা। সিহঁতে কাৰ লগত আহিছিলে? ব্ৰিটিছৰ লগত। তাৰপিছত আপোনালোকে সবে জানে চাগে 1823 চনত ৰবাৰ্ট ব্ৰুছে চিংপো মানুহক লগ কৰি মেলি চাহ ইয়াতে ডিছকভাৰ কৰিছিলে নৰ্থ ইষ্টত। আৰু বাই 1838 আছাম টি কোম্পানী এষ্টাব্লিছড হ'ল। এতিয়া আপোনালোকে যদি চাহ খেতিৰ বিষয়ত জানে তেতিয়া আপোনালোকে গম পাব যে টি ইজ এ ভেৰি লেবাৰ ইণ্টেনচিভ, মানে বহুত লেবাৰ দৰকাৰ। আৰু তেতিয়াতো মেকানাইজডো নাছিলে, চ' চব হাতৰে কাম আছিলে। চ' এতিয়া চিপ লেবাৰ ক'ত পাব? চ' ব্ৰিটিছাৰ্ছে কৰিলে কি, ছোটা নাগপুৰ প্লেটুৰ পৰা যোনটো মুণ্ডৰী স্পেকিং টাইপ আছিলে সিহঁতক তাৰ পৰা অসম আৰু উত্তৰ পূৰ্বাঞ্চল লৈ আহিলে আৰু সিহঁতক লগালে ক'ত? টি প্লাণ্টেশ্যনত। এই টি যোনটো ছোটা নাগপুৰ মুণ্ডৰী স্পেকিং পিপল আনিছিলে, বেচিকেলি দে ৱাৰ দ্য সান্থালছ। সেইটো এতিয়া অসমত আমি কিয়ত পাওঁ? উই ফাইণ্ড দেম এজ দ্য টি ট্ৰাইবছ অফ দ্য এক্স টি ট্ৰাইবছ। চ' দ্য 9th wave was of the T tribes. Okay, তাৰপিছত আহিল 10 নম্বৰ ঢৌ। 10 নম্বৰ ঢৌটো আছিলে বেচিকেলি অফ লেণ্ডলেছ মুছলিম পিজেণ্টছ ফ্ৰম ৱেৰ ইষ্ট বেংগল, যোনটো বৰ্তমান বাংলাদেশ। তাৰ পৰা কি হ'ল? ইষ্ট বেংগলৰ পপুলেশ্যন এক্সপ্ল'ৰ কৰিব আৰম্ভ কৰিল। চ' যোনটো লেণ্ডলেছ পিজেণ্টছৰ সংখ্যা আছিলে সেইটো বৃদ্ধি পালে আৰু সিহঁতে টু ফাইণ্ড এমপ্লয়মেণ্ট সিহঁতে কি কৰিলে? লেচাৰ যোনকেইটা পপুলেছ এৰিয়া আছিলে তাতে মুভ অন কৰিলে। আৰু কি আছিলে, অসমত তেতিয়া মানে এগ্ৰিকালচাৰটো অকণমান বেকৱাৰ্ড আছিলে। তো অসমত চৰ অঞ্চল বহুত বেছি, কিন্তু চৰত খেতি কৰাৰ যোনটো টেকনিক আছে তেতিয়া অসমত বসবাস কৰা যোনটো মানুহ গ্ৰুপছ আছিলে সিহঁতে ইমান ভালকৈ জনা নাছিলে। বাট এই যে মুছলিম লেণ্ডলেছ মুছলিম পেজেণ্টবোৰ আছিলে, দে ৱাৰ ভেৰি এক্সপাৰ্ট ইন এগ্ৰিকালচাৰ ইন দ্য চাৰ এৰিয়াছ। চ' ব্ৰিটিছে সিহঁতক এনকাৰেজো কৰিলে যে আহা
অসম বা উত্তৰ পূৰ্বা স্পেচিয়েলি ব্ৰহ্মপুত্ৰ ভেলীত বহুত চৰ চাপৰি আছে য'ত তোমালোকে আহি মেলি খেতি বাতি কৰিব পাৰা আৰু ইয়াৰ এগ্ৰিকালচাৰ চিনটো ডেভেলপ কৰিব পাৰা চ' দ্য 10th ৱেভ ৱাজ অফ দ্য লেণ্ডলেছ মুছলিম পেজেণ্টছ চ' সিহঁতে আহিলে আৰু এইটো এনেকুৱা এটা ৱেভ আছিলে যোনটো কেতিয়াও শেষ নহ'ল সেইটো এতিয়াও বৰ্তমানলৈকেও লিগেলি নট লিগেলি বেচিকেলি ইনলিগেলি হ'লেও কণ্টিনিউ হৈ আছে আৰু এইটো আপোনাৰ যেতিয়ালৈকে একো ট্ৰিটি নহয় বাংলাদেশৰ লগত সেইটো মষ্ট প্ৰবেবলি চলিয়ে থাকিব এণ্ড দ্য লাষ্ট মেজৰ ৱেভ টু কাম টু নৰ্থ ইষ্ট ৱাজ ডিউৰিং দ্য পাৰ্টিশ্যনত কি হ'ল দেয়াৰ ৱাজ কমিউনেল ৰাইটছ মষ্টলি ইন ইষ্ট বেংগল এণ্ড পাঞ্জাব চ' যোনকেইটা ইষ্ট বেংগলত যোনকেইটা কমিউনেল ৰাইটছ হৈছিলে চ' মষ্ট অফ দ্য হিন্দু বেংগলিজ দে মুভ ইন টু দ্য নৰ্থ ইষ্ট ভায়া দিছ চিলেট ডিষ্ট্ৰিক্ট সিহঁতে শৰণাৰ্থী হিচাপে বা এজ এ ৰিফিউজি নৰ্থ ইষ্টলৈ আহিলে সোমালে আৰু বসবাস কৰিব আৰম্ভ কৰিলে এই যিটো ৰিফিউজি ক্ৰাইচিছ আছিলে এইটো অকল 1947 নাছিলে দিছ কণ্টিনিউড ফ্ৰম 1947 টিল দ্য লিবাৰেশ্যন অফ বাংলাদেশ ইন 1971 চ' 3টা দশক বা 3 ডিকেডছ এইটো কণ্টিনিউৱাছলি ফ্ল' হ'ল ৰিফিউজি ক্ৰাইচিছ ইন নৰ্থ ইষ্ট ইণ্ডিয়া এণ্ড দ্য 11th যোনটো ৱেভ আছিলে দিছ কনষ্টিটিউট অফ দ্য Bengali Hindus. Those came to Northeast as refugees and settled here permanently. So friends, আজি আমাৰ ভিডিওটো ইয়াতে সামৰিছোঁ আগন্তুক সময়ত আমি আৰু এটা ভিডিঅ' লৈ আহিম আপোনালোক যোনটো ইয়াৰ পৰা অকণমান বেলেগ হ'ব বাট ইনফৰ্মেটিভ হ'ব আৰু এনেকুৱাই ইনফৰ্মেটিভ আৰু এক্সাম অৰিয়েণ্টেড কণ্টেণ্ট যদি আপোনালোকক লাগে তেন্তে প্লিজ ফ'ল' দ্য মেজেষ্টিক একাডেমি ইউটিউব চেনেল এণ্ড অলছ' প্ৰেছ দ্য বেল আইকন থেংক ইউ